মই আজি দুখেৰে ইউটিউবাৰ সকললৈ একেবাৰে অনুৰোধ জনাবলৈ বিচাৰিছোঁ। আজিৰ পৰা প্ৰায় 12-13 বছৰ আগত, এটা দশকৰ আগত যোৰহাটৰ এখন সভাৰ মোৰ এটা বক্তব্য সময়ে সময়ে ইউটিউবাৰ কিছুমানে ভাইৰেল কৰিবলৈ লৈছে, যিটো অত্যন্ত মোৰ কাৰণে ক্ষুভদায়কে নহয়, দুখদায়ক। গতিকে মই যিসকল ইউটিউবাৰ, বিশেষকৈ মই ইউটিউবাৰৰ এটি নাম পাইছোঁ, সেইটো হ'ল দ্য ট্ৰুথ। এই ট্ৰুথ ইউটিউবাৰে মোৰ আজিৰ পৰা এটা দশকৰ পূৰ্বৰ এটা মোৰ ভাষণ, যোৰহাটৰ ভাষণ এটা ভাইৰেল কৰি আছে। কিহৰ স্বাৰ্থত মই নাজানো। যদি কাৰোবাৰ ব্যক্তিগত স্বাৰ্থত যদি ভাইৰেল কৰি আছে, তেতিয়াহ'লে মই তেওঁলোকক ক'বলৈ বিচাৰোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কংগ্ৰেছত আছিল, তেতিয়া তেওঁ এটা বৰ গুৰুতৰ বিষয় কৈছিলে। যেতিয়া তেওঁ বিজেপিলৈ যোৱা নাছিলে, তেতিয়া কৈছিলে যে মোদীৰ গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ যায়। তাৰোপৰি আৰু বহু ধৰণৰ আপত্তিমূলক কথা হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। সেইবিলাকক তেওঁলোকে কিয় ভাইৰেল নকৰে? আৰু কিছু কিছু ক্ষেত্ৰত আমাৰ এই যিটো বক্তব্য, সেইটো ভাইৰেল কৰি পেলাই মোক আঘাত দিয়াই নহয়। কাৰণ যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা, বেয়া ধৰণৰ কথা মোদীক কৈও আজি মোদী যদি বুকুৰ কুটুম হ'ব পাৰে, এইটোতকৈ নিৰ্লজ্জতা একো নাই। সেয়ে মই যিসকল ইউটিউবাৰ, বিশেষকৈ দ্য ট্ৰুথ এই ইউটিউব চেনেলটোৱে এনেধৰণৰ কথা কিছুমান ভাইৰেল কৰিবলৈ লৈছে, তেওঁলোকৰ সাহস আছে যদি মই ক'বলৈ বিচাৰিছোঁ, তেতিয়াহ'লে হিমন্ত বিশ্বৰ যিবিলাক অপকৰ্ম আছে NC হিলছৰ 1000 কোটি টকাৰ লগত জড়িত, তাৰোপৰি অসমৰ অন্যান্য লুই বাৰ্গাৰ কওঁ বা অন্যান্য যিমানবিলাক কোটি কোটি টকা তেওঁলোকে লুণ্ঠন কৰি আছে, আৰু এতিয়া ক্ষমতাত থাকিও হিমন্ত বিশ্ব ঘৈণীয়েকে যি মাটি বাৰী লুণ্ঠন কৰি আছে, সেইবিলাকক উলিয়াবৰ কাৰণে তেওঁলোকৰ সাহস কিয় নাই? নে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ চৰণত পৰি পেলাই লোকৰ দুখ খুচৰাৰ ধৰণকৈ এই ইউটিউবত উলিয়াবলৈ গৈছে? গতিকে মই অতি সোনকালে আইনৰ আশ্ৰয় লোৱাৰ পূৰ্বেই মই এই মোৰ যিটো যোৰহাটৰ আৱেগজনিত মোৰ যিটো ভাষণ আছিলে, সেই ভাষণটো অতি সোনকালে তেওঁলোকে ডিলিট কৰি দিয়ক, অন্যথা মই